মিত্ৰসকল, আজি আমাৰ সন্মুখত এগৰাকী আইতাক আমি দেখা পাইছোঁ। তেওঁ আচলতে মঠঘৰীয়া অঞ্চলত থাকে, গুৱাহাটীৰ। তেওঁ বৰ্তমান এজনী ছোৱালী আছে, তেওঁ কলেজত পঢ়ি আছে। ছোৱালীজনী তেওঁক এই মানুহৰ ঘৰত খুজি মাগি আৰু এই ৰাস্তাই ঘাটে দোকানবিলাকত খুজি মাগি থাকোঁতে মই হঠাৎ দেখা পালোঁ। তেওঁ তাৰমানে ছোৱালীজনীক পঢ়োৱাৰ কাৰণে বহুত কষ্ট হৈ আছে আৰু পৰিয়ালটো চলাটো বিৰাট কষ্ট হৈ আছে। উপাৰ্জনৰ কোনো সম্বল তেওঁৰ ওচৰত নাই বৰ্তমান। আৰু চৰকাৰক তেওঁ বহুত কাকতি মিনতি কৰিও তেওঁ মানে একো অৰুণোদয় বা অন্যান্য একো তেওঁ পোৱা নাই। তেওঁ আপুনি কওকচোন আইতা, আপুনি চৰকাৰক কি অৰুণোদয় কৰিছে অৰুণোদয়ৰ বাবে? আপুনি কওক, আপুনি অৰুণোদয়ৰ কাৰণে হেৰি কৰিছে না, আবেদন কৰিছে অৰুণোদয় পাবৰ কাৰণে? আপুনি কওকচোন, কওক কিয় পোৱা নাই? দাদালক মই বহুত উন্নতি কৰিলোঁ। মই এটা বিধতা মাইকী, কিন্তু বহুতবাৰ মই গেলোঁ, চাইকেল অফিচতো গৈছোঁ, সোণাপুৰতো গৈছোঁ, আকৌ হেৰিতো গৈছোঁ, কি নাম চন্দ্ৰপুৰৰ বৰকতো গেলোঁ, কিন্তু মই পাব লাগিছিল। মই বিধতা মাইকী হয় না, পোৱা নাই আপুনি? একো পোৱা নাই। মই না পেঞ্চিল পইচা পাওঁ, না হেৰি অৰুণোদয় পইচা পাওঁ, একোৱে নাপাওঁ। কি কাৰণে? হাতখনৰ এওঁৰ অৱস্থা, হাতখনো বেয়া, হাতখনৰো বেয়া, এওঁৰ উপাৰ্জনৰ কোনো পথ নাই। ল'ৰা এটা আছিল, ল'ৰাটো বহুত দূৰত থাকে, তাৰ মাথা সিমান ঠিক নহয়, গতিকে ল'ৰাটোৰ পৰা একো ইনকাম নাই। গতিকে এওঁ ছোৱালীজনী পঢ়াই আছে। আৰু আজিৰ যুগত পঢ়াব নোৱাৰিলে ছোৱালী মানুহৰ আল্টিমেটটো কি, এইটো কথা সকলোৱে জানে। পঢ়াব নোৱাৰা ছোৱালীৰ ভৱিষ্যত যে কিমান অন্ধকাৰ সকলোৱে জানে। গতিকে এওঁতো মানুহৰ ঘৰত খুজি মাগি থকাৰ কাৰণে মই এওঁক লৈ আহিলোঁ, আপোনালোকৰ লগত পৰিচয় কৰি দিলোঁ। যদি সম্ভৱ হয় আপোনালোকে 2-1 পইচা দি সহায় কৰিব পাৰে, বা অৰুণোদয়ত যদি কোনোবা যদি এনেকুৱা যদি সহায় কৰি দিব পাৰে, মই অত্যন্ত সুখী হ'ম। মোৰ বন্ধু লোহিত নাথকো মই ভিডিঅ'টো পঠাম, হয়তো কোনোবা চিনাকি কিবা কাৰণত ওলাই যাব পাৰে। আমি সাধাৰণতে ৰাজনীতিৰ লগত জড়িত ব্যক্তি নহয়, মই এজন সম্পূৰ্ণ আধ্যাত্মিক ব্যক্তি, দিনে ৰাতি আধ্যাত্মিক প্ৰবচন দি থাকোঁ। কোনো ৰাজনীতিৰ লগত মোৰ হেৰি নাই। যদি মোৰ ৰাজনীতিৰ লগত থাকিল হয়, তেনেহ'লে আজি মোৰ ঘৰৰ সন্মুখতে এনেকুৱা অসংখ্য অগণিত মই মাইকী মানুহ দেখা পাইছোঁ। কাৰো নাম উচ্চাৰণ নকৰোঁ। মাহত 3 লাখৰ পৰা পাৰ মান্থ 7 লাখ পৰ্যন্ত ইনকাম অসংখ্য দেখিছোঁ। কিন্তু অৰুণোদয় পাই আছে, কিন্তু অৰুণোদয় 1250 টকা পাই আছে আৰু নানান ধৰণে পাৰ্টি কৰি আছে। দিনৰ দিনটো পাৰ্টি কৰা, ফূৰ্তি কৰা, তামচা কৰা, ৰিল বনোৱাই যাৰ কাম, 10 লাখ পৰ্যন্ত ইনকাম, কিন্তু চৰকাৰৰ সকলো সুবিধা পাই আছে। গতিকে পৰম দুৰ্ভাগ্য আৰু পৰম অভিযুক্ত অধ্যায় এইবিলাক, যে যিসকলে সঁচাই পাব লাগে তেওঁলোকে কিন্তু চৰকাৰৰ পৰা একো পোৱা নাই। তেওঁলোকে এইটো পৰম অভিযুক্ত অধ্যায়। তেওঁলোকে পাব লাগে, একো পোৱা নাই। চৰকাৰৰ পৰা কিবা ঘৰ চৰ কিবা পাইছে নেকি আপুনি? ঘৰ চৰ পোৱা নাই। গতিকে মোৰ ফালৰ পৰা মই তেওঁক আৰু কি কৰিম, সামান্য এটা অৰ্থ সাহাৰ্য মই কৰি দিছোঁ, আৰু সামান্য অলপমান শাক চব্জি অলপমান দিছোঁ। আৰু মোৰ পুত্ৰই এখন অতি উৎকৃষ্ট মানদণ্ডৰ কম্বল এখন এওঁক দিব। অতি কম্বলখন মোৰ পুত্ৰৰ হাতেৰে দিলোঁ। আপুনি অলপ মোৰ পুত্ৰক অলপ আশীৰ্বাদ দিয়ক। এয়া হৈছে মোৰ পুত্ৰ কৌস্তভ মহন্ত। গতিকে আমি আইতাক ইয়াৰ পৰা এতিয়া আমি বিদায় দিম। বেছি লাম্বা ভিডিঅ' বেছি লাম্বা নকৰোঁ। আপুনি তেনেহ'লে কম্বলখন ব্যৱহাৰ কৰিব, আৰু যদি ভগৱানক প্ৰাৰ্থনা কৰিব, যদি সম্ভৱ হয় কোনোবা ব্যক্তিৰ মাধ্যমত যাতে অৰুণোদয়ত যাতে নামটো সোমাই দিব পাৰি। আৰু একবাৰ যাই চাওক। নহ'লে তাৰমানে মোৰ যাই চাব, কাৰণ মই তাৰমানে এই ভিডিঅ'টো বনাই দিম, কিন্তু মোৰ কোনো চিনাকি নাই। কিন্তু তাৰমানে কোনো অৰুণোদয় দিব পৰা বা এনেকুৱা চৰকাৰী ঘৰ দিব পৰা কোনো চিনাকি মোৰ নাই। গতিকে মই কেৱল এই ভিডিঅ'টো বনাই ৰাইজৰ মাজত এৰি দিম। বাকী যদি ঈশ্বৰৰ কৃপা হয়, কোনোবা মানুহে যদি কিবা কৰে, তেতিয়া আপুনি পাব। ধন্যবাদ। তেনেহ'লে আজিলৈ ইয়াতে এৰিছোঁ। ৰাইজসকল আপোনালোকে যিমানখিনি পাৰে সহায় কৰি দিব।